ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ সুধাকণ্ঠ সোঁৱৰণ অনুষ্ঠানত এইবাৰ আমাৰ অতিথি এগৰাকী অন্যতম জনপ্ৰিয় প্ৰতিভাশালী কণ্ঠশিল্পী প্ৰণীতা তালুকদাৰ বাইদেউ। বাৰু স্বাগতম জনাইছোঁ। প্ৰথম কথা, আজিৰ অনুভৱ জনাৰ পূৰ্বে ডক্টৰ হাজৰিকাদেৱক কেতিয়াবা সাক্ষাৎ হাজৰিকাদেৱৰ কেতিয়াবা অনুষ্ঠান চোৱাৰ সৌভাগ্য কিবা অভিজ্ঞতা? হয়, নমস্কাৰ। প্ৰথমতে মই আপোনালোকৰ পৰিয়াল তথা ডেমক্ৰেচি লাইভক মই মোৰ ফালৰ পৰা অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে ভূপেনদাৰ নিচিনা অনুষ্ঠানত মোক ইয়াত নিমন্ত্ৰণ কৰি আপোনালোকে ভূপেনদাৰ গীত গোৱাৰ কাৰণে সুবিধাকণ দিয়াৰ বাবে সেইটোৱে। কেতিয়াবা হয় হয়, আৰু আপুনি ভূপেনদাৰ কথা সুধিছে। ভূপেনদাৰ কথা মানে কি, ভূপেনদাৰ গীত যেতিয়া মোৰ প্ৰগ্ৰেম আছিল বহুত সৰু, তেতিয়া বিজয়নগৰত তেওঁৰ এখন অনুষ্ঠান আছিলে আৰু মোৰ ঘৰ বিজয়নগৰতে হয়। তাতে তেখেতৰ গীত যেতিয়া আছিলে তেতিয়া মই বহুত অকণমান তেতিয়া তেওঁৰ অনুষ্ঠানো চাইছিলোঁ, লগতে ময়ো দুই এটি গীত গাইছোঁ আৰু তেনেকৈ এই মঞ্চতে। হয়, মই সেইখন মঞ্চতে তেনেকৈ মই বহুত সৰু তেতিয়া। ডক্টৰ ভূপেন হাজৰিকা বুলি তেতিয়া আপোনাৰ এটা মনত আছিল নে নাই যে হাজৰিকা এগৰাকী বিখ্যাত ব্যক্তি? আছিলে তেখেতৰ মানে মনত আছিলে মোৰ তেতিয়া তেনেকৈ আৰু সৌভাগ্য একেখন মঞ্চত গীত গোৱাৰ সৌভাগ্য হৈছিলে। হয়, হৈছিলে। তেওঁৰ গীতবোৰ সেই তেতিয়াৰে পৰা চৰ্চা কৰি আহিছে আপুনি? হয়, মই তেখেতৰ গীত তেতিয়াৰ পৰাই কৰি আহিছোঁ আৰু এতিয়াও যিকোনো অনুষ্ঠান হ'লে ভূপেনদাৰ গীতটো মই গাওঁৱেই। আৰু দ্বিতীয় কথা হৈছে, মই যোৱা বছৰ যেতিয়া ভূপেনদাৰ অনুষ্ঠান হৈছিলে, মৃত্যুবাৰ্ষিকী অনুষ্ঠান যিটো, তাত মই ত্ৰিপুৰাত গৈছিলোঁ। ত্ৰিপুৰাত গৈ পেলাই ভূপেনদাৰ গীত গাইছিলোঁ আৰু সেই গোৱাৰ সৌভাগ্যটো মোৰ হৈছিলে। সুধাকণ্ঠৰ গীত আমি কেৱল 8 ছেপ্টেম্বৰ বা 5 নৱেম্বৰ নহয়, সদায় স্মৰণ কৰিব লাগে বা সদায় আমি কণ্ঠ নিগৰাব লাগে, অনুশীলন কৰিব লাগে। সেইটোতো কথাই, কাৰণ ভূপেনদাৰ গীত অকল তেওঁৰ মৃত্যু বা তেওঁৰ জন্মৰ অনুষ্ঠানটোত নহয়, উৎসৱত নহয়। মানে কি ধৰক, তেখেতৰ গীত আমি জাতিৰ বাবে আমি গাব লাগিব আৰু সকলোৱে গাব লাগিব আৰু ভূপেনদাৰ গীত। এয়া আছিল প্ৰণীতা তালুকদাৰ বাইদেউ, আৰু বাইদেৱে আজি আমাক শুনাব ডক্টৰ হাজৰিকাদেৱৰ কণ্ঠৰ সেই গীত। আৰু আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ জৰিয়তে আৰু বাইদেউৰ কণ্ঠৰ জৰিয়তে হাজৰিকাৰ সেই কণ্ঠৰ সেই অমৰ সৃষ্টি আকৌ এবাৰ জীপাল হৈ উঠিব। কোন দুটা গীত পাম? হয়, মই দুটি গীত দাদাৰ গাম বুলি ভাবিছোঁ ভূপেনদাৰ। তো প্ৰথম গীতটো হ'ব আইটোক কিহেৰে পুজিমে, আৰু দ্বিতীয় গীতটি হৈছে মোৰ তোমাৰ দেখো নাম পত্ৰ লিখা। এইটো অতি সুন্দৰ গীত, জনপ্ৰিয় গীত, বিখ্যাত গীত। আহক তেনেহ'লে প্ৰণীতা তালুকদাৰৰ কণ্ঠত হাজৰিকাদেৱৰ সেই অমৰ সৃষ্টিৰ সেই দুটা গীতৰ মাজলৈ যাওঁ। আয়ো কি হে
তোৰ